নমস্কাৰ প্ৰতিজন ব্যক্তিলৈকে আন্তৰিক অভিনন্দন। মই আজি যিখিনি কথা আপোনালোকৰ সন্মুখত আলোচনা কৰি প্ৰতিটো কথা প্ৰতিটো পইণ্ট আপোনালোক প্ৰতিজন ব্যক্তিৰ কাৰণে অতি প্ৰয়োজনীয়। মই আজি ফৰএভাৰ লিভিং প্ৰডাক্টছত সফল হ'ব পৰা যি 5টা ৰুল যাৰ ওপৰত এজন ব্যক্তিয়ে কাম কৰি সফলতা অৰ্জন কৰিব পাৰে মই এইটো আপোনালোকক বুজাম। বন্ধুসকল, মোৰ নাম অৰূপজ্যোতি শৰ্মা। ফৰএভাৰ লিভিং প্ৰডাক্টছৰ লগত সুদীৰ্ঘ 9 বছৰ ধৰি জড়িত হৈ আছো। ফৰএভাৰৰ বিভিন্ন ধৰণৰ অভিজ্ঞতা মোৰ লগত আছে আৰু মই যি 5টি ৰুল এপ্লাই কৰি পেলাই নিজৰ জীৱনত সফলতা আনিবলৈ সক্ষম হৈছো, এই 5টা ৰুল মই আজি আপোনালোকক দিম। যি 5টা ৰুল আপুনি যদি নিজৰ জীৱনত এপ্লাই কৰে আপুনিও নিজৰ জীৱনত সফলতা অৰ্জন কৰিব পাৰিব। কাৰণ নেটৱৰ্ক মাৰ্কেটিঙৰ ভিতৰত যদি কোনো এজন ব্যক্তিয়ে সাকসেস বিচাৰে তেতিয়াহ'লে ৰুল ফলো কৰিব লাগিব। আৰু ফৰএভাৰত অতি সহজে কেনেকৈ আপুনি সফল হ'ব পাৰিব এই কথাটো আজি মই আপোনালোকৰ সন্মুখত আলোচনা কৰিম। এই যেটো 5টা ৰুল আছে, 5 rules to success, আজি মই তন্নকৈ আপোনালোকৰ সন্মুখত আলোচনা কৰিম। এই 5টা ৰুল আমি জনাটো অতি প্ৰয়োজন। আৰু লগত আপোনালোকে বুজি পাব সিক্ৰেট ইনগ্ৰেডিয়েন্ট, যেনেকৈ এখন সবজি টেষ্টি হ'বলৈ হলে আপুনি তাত হালধি, জিৰা গুড়া, ধনিয়া গুড়া, জলকীয়া গুড়া বিভিন্ন ধৰণৰ মছলা দি পেলাই সবজিখন বনায়, কিন্তু সিক্ৰেট ইনগ্ৰেডিয়েন্ট কি? সবজিখন টেষ্ট হোৱাৰ কাৰণে নিমখ নিদিয়াকৈ বাকি মছলা দিলে সবজিখন টেষ্ট হ'বনে? কেতিয়াও নহয়। ঠিক তদ্ৰুপ মই আজি আপোনালোকক এই 5টা ৰুলছৰ ওপৰঞ্চিও এনেকুৱা এটি সিক্ৰেট ইনগ্ৰেডিয়েন্টৰ কথা কম যিটো আপোনাৰ লগত সততে থকাটো দৰকাৰ, যাৰ মাধ্যমত এই 5টা ৰুলত আপুনি কাম কৰি সফলতা অৰ্জন কৰিব পাৰে। আহক আমি চাওঁ এই 5টা ৰুল কি। ৰুল নম্বৰ 1, আণ্ডাৰষ্টেণ্ডিং। প্ৰথম কথা, আপুনি ফৰএভাৰ লিভিং প্ৰডাক্টছত কাম কৰিবলৈ হলে গোটেইখিনি কথা ভালকৈ বুজি পাব লাগিব। আণ্ডাৰষ্টেণ্ডিং যদি আপোনাৰ ঠিকেই থাকে, যদি গোটেইখিনি কথা বুজি পায়, তেতিয়াহ'লে ডেফিনেটলি আপুনি সফলতা অৰ্জন কৰিব পাৰিব। আপুনি প্ৰডাক্ট ইউজ কৰিব লাগিব। প্ৰথম প্ৰডাক্টটো ব্যৱহাৰ কৰিলে গম পাব যে এই প্ৰডাক্টবিলাকৰ গুণগত মানদণ্ড কেনেকুৱা। যেতিয়া আপুনি প্ৰডাক্টটো ব্যৱহাৰ কৰিব, ভাল হলে মানুহক আপুনি সুন্দৰভাৱে ৰিকমেণ্ড কৰিব পাৰিব আৰু আপোনাৰ কনফিডেন্স লেভেল বহুত হাই থাকিব। ৰিড দ্য কোম্পানী পলিচি। আপুনি কোম্পানী আমাৰ পলিচি এটা দিয়ে জইনিং কৰা ব্যক্তিবিলাকক, পলিচিখন ধুনীয়াকৈ অধ্যয়ন কৰি লওক আৰু এই পলিচি সংক্ৰান্তত যিকোনো যাৱতীয় যদি কিবা কোৱাৰিজ থাকে আপুনি আপোনাৰ সিনিয়ৰৰ পৰা জানি ল'ব। কোম্পানীৰ পলিচি জনাটো অতি দৰকাৰ, কাৰণ আপুনি পলিচিৰ ওপৰত বেছ কৰি ব্যৱসায়টো কৰিলে অতি সোনকালে আৰু সহজে সফলতা অৰ্জন কৰিব পাৰিব। তাৰ পিছত আপুনি ট্ৰেইনিঙৰ ওপৰত গুৰুত্ব দিব লাগিব। আপুনি ফৰএভাৰ লিভিঙত জইন কৰাৰ লগে লগে এটা কথা মনত ৰাখিব, আপুনি শিকাৰ ওপৰত গুৰুত্ব দিয়া উচিত। ট্ৰেইনিঙৰ পৰা আপুনি নতুন তথ্য আহৰণ কৰিব পাৰিব। ফৰএভাৰত বিভিন্ন ধৰণৰ ট্ৰেইনিং আছে আৰু আটাইতকৈ ডাঙৰ কথা, ঘৰত বহি আপুনি জুম এপ্লিকেশ্যনৰ মাধ্যমত ট্ৰেইনিং ল'ব পাৰে আৰু এই ট্ৰেইনিং বিলাকৰ পৰা আপোনাৰ বিভিন্ন ধৰণৰ জ্ঞান আহৰণ হ'ব। প্ৰডাক্ট ট্ৰেইনিং আছে, বিঅপিপি এটা কাৰ্যসূচী আছে, ফৰএভাৰত জইন কৰা ডিষ্ট্ৰিবিউটৰৰ কৰণীয় কাম সম্পৰ্কে ট্ৰেইনিং দিয়া যায়, স্কিল ডেভেলপমেণ্টৰ ওপৰত ট্ৰেইনিং দিয়া যায়, বিভিন্ন ধৰণৰ ট্ৰেইনিং কাৰ্যসূচী থাকে। আপোনাৰ প্ৰথম আৰু প্ৰধান কৰ্তব্যটো হৈছে আণ্ডাৰষ্টেণ্ডিং মজবুত কৰাৰ কাৰণে ট্ৰেইনিং ল'ব লাগিব। দেন বুকছ, কিতাপ অধ্যয়ন কৰিব লাগিব। ফৰএভাৰ লিভিং প্ৰডাক্টছত এনেকুৱা কিছুমান কিতাপ আছে যিবিলাক আমাৰ কাৰণে অতি প্ৰয়োজনীয়। গুড হেল্থ নামৰ এখন বিশেষ কিতাপ আপোনালোকৰ থকাটো দৰকাৰ। গুড হেল্থত সুস্বাস্থ্য বৰ্তাই ৰখাৰ কাৰণে কি কৰা উচিত তাত সুন্দৰভাৱে দিয়া আছে। ঠিক তদ্ৰুপ প্ৰডাক্ট কেটলগ ফৰএভাৰত আপুনি পাব। প্ৰডাক্ট কেটলগখনত আপুনি চাব পাৰিব কেনেকুৱা প্ৰডাক্ট আছে আৰু কি তাত ইনগ্ৰেডিয়েন্ট আছে। দ্য ৱেব www.foreverliving.com, আপুনি ফৰএভাৰ লিভিঙৰ যাৱতীয় তথ্য এই ৱেবছাইটৰ পৰা চাব পাৰিব, কাৰণ আপুনি .com ৰিভলিউচনৰ প্ৰতি গুৰুত্ব দিয়া উচিত আৰু foreverliving.comত আপুনি FLPৰ ইন ডিটেইলছ পাব পাৰে। এটা বস্তু আপোনালোকক কোম্পানী বৰ ধুনীয়াকৈ অফাৰ কৰি, সেইটো হৈছে FLP 360 নামৰ এটা এপ্লিকেশ্যন। তাক আপুনি ডাউনলোড কৰি ল'ব পাৰে যদি আপুনি আগলৈ ব্যৱসায়টো সুকলমে কৰিব বিচাৰে। FLP 360ৰ অতি প্ৰয়োজন। আৰু বিকাম এ স্পঞ্জ, আপুনি নিজক স্পঞ্জৰ নিচিনা বনাব লাগিব। ফৰএভাৰ লিভিং প্ৰডাক্টছত আপুনি সফলতা অৰ্জন কৰিবলৈ হলে আপুনি নিজক এনেকুৱা বনাব লাগিব যাতে মানুহ আপোনাৰ কথাত আকৰ্ষিত হয় আৰু আপোনাৰ আণ্ডাৰষ্টেণ্ডিং মজবুত হলে মানুহক আপুনি আকৰ্ষণ কৰিব পাৰিব। যেনেকে টেবুল এখনৰ ওপৰত পানী পৰিছে, তাত যদি স্পঞ্জৰ টুকুৰা এটা পেলাই দিয়ে, স্পঞ্জৰ টুকুৰাই পানীখিনি যেনেকে টানি লয় বা শুহি দিয়ে, ঠিক তদ্ৰুপ আপুনি মানুহৰ ওচৰত যেতিয়া আলোচনা কৰিব ফৰএভাৰ সংক্ৰান্তত, তেতিয়া
আপুনি যেতিয়া বুজি পেলাই মানুহৰ সন্মুখত ক'ব, ধুনীয়াকৈ তাক উপবিষ্ট কৰিব পাৰিব, মানুহে আপোনাক গ্ৰহণ কৰিব আৰু আকৰ্ষণৰ আপুনি কেন্দ্ৰবিন্দু হ'লেহে ইয়াত নেটৱৰ্ক মাৰ্কেটিঙত আগবাঢ়িব পাৰিব। 2 নম্বৰ আমি পইণ্টলৈকে আহিছোঁ, বিলিফ চিষ্টেমক আমি মজবুত কৰিব লাগিব। এই যিটো বিশ্বাস, এই বিশ্বাসটোৱে আপোনাক বহুত আগবঢ়াই লৈ যাব পাৰে। বিশ্বাস কৰিব লাগিব, কাৰণ FLP আপুনি কিবা এটা উদ্দেশ্যত কৰিব। আপোনাক হয়তো টকা পইচাৰ দৰকাৰ, আপুনি হয়তো গুড হেল্থ বিচাৰিছে, আপুনি হয়তো ফিউচাৰ চিকিউৰ হোৱাটো বিচাৰিছে, আপুনি হয়তো এনেকুৱা বিচাৰিছে যে ব্যৱসায়টো উত্তৰাধিকাৰী সূত্ৰে আপোনাৰ বংশত চলি থাকক। যদি এনেকৈ কিবা এটা ডিচিশ্যন লৈ আপুনি ফৰেভাৰলৈকে আহিছে, তেতিয়াহ'লে বিশ্বাসটো মজবুত কৰিব লাগিব। বিশ্বাসে বহুত কিবা কিবি আপোনাক আনি দিব পাৰে। আপুনি কিহৰ ওপৰত বিশ্বাস ৰাখিব লাগিব? নেটৱৰ্ক মাৰ্কেটিঙৰ ওপৰত। নেটৱৰ্ক মাৰ্কেটিং হৈছে নিউ আৰ্নিং টেকনলজি ৱৰ্কিং অভাৰ ৰিলেশ্যনশ্বিপ অফ নলেজ। এই নেটৱৰ্ক শব্দটোৰ ওপৰত গভীৰ বিশ্বাস লাগিব, কাৰণ ডাঙৰ ডাঙৰ মানুহবিলাক যদি আজি সমাজৰ বুকুত নিজক প্ৰতিষ্ঠা কৰিব পাৰিছে, তেখেতসকলৰ বৃহৎ নেটৱৰ্ক আছে। কিন্তু ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যক্তিবিলাকে নিজৰ কাম নিজেই কৰে, তেখেতসকলে নেটৱৰ্কৰ অৰ্থটো আজিলৈকে বুজা হোৱা নাই। আজি ফৰেভাৰ লিভিং প্ৰডাক্টছ নামৰ এই বৃহৎ কোম্পানীটোৱে আপোনাক নেটৱৰ্ক মাৰ্কেটিং কৰাৰ এটি সুবৰ্ণ সুযোগ দিছে। বিশ্বাস ৰাখক যে নেটৱৰ্ক মাৰ্কেটিঙত ইনকাম মাল্টিপ্লাই হয়। যদি আপুনি ভালকৈ নেটৱৰ্ক শব্দটো বুজি লৈছে নহয়, আপুনি নিজৰ ইনকাম মাল্টিপ্লাই কৰিব পাৰিব, এইটো বহুত ডাঙৰ কথা। দেন প্ৰডাক্টছ, ফৰেভাৰ লিভিং প্ৰডাক্টছত ৱৰ্ল্ডৰ ইউনিক আৰু পেটেণ্টেড প্ৰডাক্ট পোৱা যায়, যিটো অন্য কোনো ঠাইত আপুনি কাহানিও বিচাৰি নাপাব। আমাৰ বনোৱা প্ৰচেছটো বহুত ধুনীয়া, যাক ইউনিক বুলি কোৱা যায়, আৰু ফৰ্মুলাবিলাক পেটেণ্ট কৰা আছে। আপুনিতো জানেই যে আজিৰ ডেটত সমাজৰ অধিক সংখ্যক ব্যক্তিয়ে পেটেণ্ট প্ৰডাক্ট বিচাৰে। কিয়? পেটেণ্ট প্ৰডাক্টত ভেজালীকৰণটো নাথাকে। গতিকে পেটেণ্ট প্ৰডাক্ট আজি ফৰেভাৰ লিভিঙে পাব্লিকক দিছে। আমাৰ ইয়াত ইমান ধুনীয়া স্কিন কেয়াৰ প্ৰডাক্ট আছে যে স্কিনত লগোৱাৰ 20-25 দিনৰ ভিতৰত মানুহে সুধি পেলাই যে আপুনি স্কিনত কি লগাইছে। পাৰ্চনেল কেয়াৰ প্ৰডাক্ট বহুত ধুনীয়া প্ৰডাক্ট আছে। আপুনি পাৰ্চনেল কেয়াৰ প্ৰডাক্টত যদি 2-3টা প্ৰডাক্ট ইউজ কৰে, ডেফিনেটলি ইয়াৰ পৰা আপুনি ধুনীয়া ৰিজাল্ট লৈ পেলাই পাব্লিকক ক'ব পাৰে। আৰু নিউট্ৰিশ্যনেল ছাপ্লিমেণ্টত ৱৰ্ল্ডৰ ভিতৰত বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে ফৰেভাৰ লিভিং প্ৰডাক্টছে। প্ৰডাক্ট ইউজ কৰিলে বিশ্বাস বাঢ়িব। দেন FLP, ফৰেভাৰ লিভিং প্ৰডাক্টছৰ ওপৰত আপোনাৰ গভীৰ বিশ্বাসৰ দৰকাৰ। FLP বিজনেছৰ ওপৰত যাৰ গভীৰ বিশ্বাস থাকিব, সেই মানুহজনে FLPৰ পৰা বহুত ধুনীয়া ইনকাম ল'ব পাৰিব, কাৰণ কোম্পানীয়ে মিনিমাম 10 টাইপছ অফ বেনিফিটছ আপোনাক অফাৰ কৰিব। যদি বিশ্বাসেই নাথাকে ফৰেভাৰৰ ওপৰত, তেতিয়াহ'লে ফৰেভাৰে কেনেকৈ দিব পাৰে? ফৰেভাৰ লিভিং প্ৰডাক্ট সংক্ৰান্তত মই আপোনাক এটা কথা বুজাবলৈ চেষ্টা কৰিম। 1978ৰ 13 মে তাৰিখত ফৰেভাৰৰ জন্ম। আজি ইমান বছৰ ধৰি পেলাই ফৰেভাৰে নিজৰ ব্যৱসায়িক প্ৰসাৰতা বঢ়াই আহিছে। ভাৰতবৰ্ষত 2000ৰ পৰা বৰ্তমানলৈকে ফৰেভাৰে বহুত ধুনীয়া সফলতাৰে কাম কৰি পেলাই কেইবাজন ব্যক্তিৰ জীৱনলৈকে পৰিৱৰ্তন আনিছে। আজি ভাৰতবৰ্ষৰ নিচিনা 160খন দেশত ফৰেভাৰ লিভিঙৰ ব্যৱসায় চলে। তাৰ মানে 160খন দেশত আজি এই ব্যৱসায়টোৱে কাম কৰি পেলাই কিমান ধুনীয়া সফলতা অৰ্জন কৰি আছে, আপুনি ফৰেভাৰত আহিলে গম পাব। প্ৰত্যেকখন দেশৰ মানুহৰ লগত ফৰেভাৰে বহুত ধুনীয়া ডিলিংছ কৰিছে, কাম কৰি আছে। তো এনেকুৱা এটি অপৰচুনিটি আজি আপোনাৰ ওচৰত আছে। আপুনি নাভাবিব যে আপুনি প্ৰথম ব্যক্তি। আপুনি জইন কৰাৰ আগত ইতিমধ্যে ফৰেভাৰত 1 crore প্লাছ ডিষ্ট্ৰিবিউটৰ হৈ গৈছে। 1 কোটি মানুহৰ ওপৰত আজি ফৰেভাৰত জইন কৰিছে, আৰু তেখেতসকলে কাম কৰি পেলাই কেইবা হাজাৰ ব্যক্তিৰ জীৱনলৈকে পৰিৱৰ্তন অহাটো দেখিবলৈ পোৱা গৈছে, আমূল পৰিৱৰ্তন। আপোনাৰ বিশ্বাস লাগিব নিজৰ ওপৰত। নিজৰ ওপৰত আপুনি কিমান বিশ্বাস ৰাখিছে, এইটো ডাঙৰ কথা। কাৰণ বহুত ক্ষেত্ৰত দেখিবলৈ পোৱা যায় মানুহজনে নিজৰ ওপৰত বিশ্বাস হেৰুৱাই পেলায়। নিজৰ ওপৰত বিশ্বাস লাগিব যদি FLPত ছাকচেছ বিচাৰে, কাৰণ আপোনাৰ গুণ, গৰিমা, শিক্ষা, দীক্ষা গোটেইখিনি আছে। হয়তো উপযুক্ত প্লেটফৰ্ম নোপোৱাৰ কাৰণে আজিলৈকে আপুনি নিজৰ সফলতা সমাজৰ সন্মুখত দেখুৱাব পৰা নাই। গতিকে বিশ্বাস নিজৰ ওপৰত ৰাখক। FLPত যদি আপুনি ধুনীয়াকৈ কাম কৰে, আপোনাক মই 3 বছৰৰ কথা ক'ম। 3 বছৰ যদি চিষ্টেমেটিক আৰু চিনচিয়াৰলি কাম কৰে, আপুনি নিজৰ ভিতৰত কিমান গুণ গৰিমা আছে নিজৰ লগতে সমাজখনক দেখুৱাই দিব পাৰিব। নিজক কেতিয়াও হীনমান্যতাত আপুনি নেপেলাব। আপোনাৰ আজি কি কণ্ডিশ্যন এয়া নাজানো, কিন্তু নিজৰ ওপৰত যদি আপুনি বিশ্বাস কৰে, আহিবলগীয়া সময়ত আপুনি বৃহৎ সফলতাৰ পিনে গতি কৰিব পাৰে। বিকাম দ্য প্ৰডাক্টছ, প্ৰডাক্টৰ ওপৰত আপোনাৰ বিশ্বাস অতি প্ৰয়োজনীয়। দেন কমিটমেণ্ট, কমিটমেণ্ট বহুত ডাঙৰ বস্তু।
আপুনি কমিটেড হ'ব লাগিব, আপুনি প্ৰতিশ্ৰুতিবদ্ধ হ'ব লাগিব যে আপুনি এইখিনি কাম কৰিব, কাৰণ FLPত আপুনি কৰ্ম কৰিব লাগিব আৰু কাম কৰিলেহে ইনকাম পাব। প্ৰডাক্টছৰ ওপৰত আপুনি কমিটমেণ্ট ৰাখি পেলাই কাম কৰিব লাগিব, প্ৰডাক্ট দেখুৱাব লাগিব মানুহক, গতিকে প্ৰডাক্ট আপোনাৰ লগত থকা দৰকাৰ। প্ৰডাক্টৰ বিষয়ে মানুহক আপুনি শিকাব লাগিব আৰু প্ৰডাক্টৰ বিষয়ে আপুনি শিকিব লাগিব। প্ৰডাক্টৰ বিষয়ে যেতিয়া আপুনি শিকিব আৰু মানুহক যেতিয়া শিকাব, সকলোৰে ভিতৰত জ্ঞান বিতৰণ যেতিয়া আপুনি কৰিব, আপোনাৰ প্ৰডাক্ট মাৰ্কেটত যোৱা আৰম্ভ কৰিব, মানুহে প্ৰডাক্ট লোৱা আৰম্ভ কৰিব। কাৰণ এই প্ৰডাক্টটো যেতিয়ালৈকে নিশিকাব তেতিয়ালৈকে আপুনি প্ৰডাক্টটো ৰিটেইলিং কৰাৰ ক্ষেত্ৰত বা এটা প্ৰডাক্ট চেলিং কৰাৰ ক্ষেত্ৰত অসুবিধা আহি পৰিব। গতিকে এই ক্ষেত্ৰত আপুনি প্ৰথম দেখুৱাব লাগিব, দ্বিতীয়তে আপুনি শিকাব লাগিব। গতিকে আপুনি প্ৰডাক্টৰ ট্ৰেইনিং ল'ব লাগিব, ট্ৰেইনিং ল'লেহে আপুনি ক'ব পাৰিব, কাৰণ এইটো বিশেষ প্ৰডাক্ট, ইয়াৰ ইনগ্ৰিডিয়েণ্ট বেলেগ। এইটো প্ৰডাক্টে প্ৰটিন, ভিটামিন, মিনাৰেলছ আৰু এটচেট্ৰা বিভিন্ন ধৰণৰ বস্তু বৈশিষ্ট্য আনিছে। গতিকে আপুনি প্ৰথম এই প্ৰডাক্টটো দেখুৱাওক, মানুহক বুজাবলৈ চেষ্টা কৰক, আপুনি ট্ৰেইনিং লৈ থাকক আৰু আপোনাৰ যেতিয়া টিম গঠন হ'ব, টিমৰ ব্যক্তিবিলাকক ট্ৰেইনিং দিয়ক, যাতে আপোনাৰ নিচিনা ব্যক্তি আপোনাৰ টিমত নিৰ্মাণ হয়। এভৰি প্ৰিফাৰ্ড কাষ্টমাৰ অৰ এভৰি FBO ফেমিলি টু কনজিউম এটলিষ্ট 4 জেলছ পাৰ মান্থ। প্ৰতিজন প্ৰিফাৰ্ড কাষ্টমাৰ আপুনি তথা আপোনাৰ টিমৰ আৰু প্ৰতিজন FBOs ডিষ্ট্ৰিবিউটৰ, এছিষ্টেণ্ট ছুপাৰভাইজাৰ, এছিষ্টেণ্ট মেনেজাৰ এইবিলাকক FBO বুলি কয়। তো যিকোনো এজন ব্যক্তি যেতিয়া ফৰএভাৰলৈকে আহে, এটা কমিটমেণ্ট কৰিব লাগে যে মই মাহত 4টা এল'ভেৰা জেল ব্যৱহাৰ কৰিম। এই কমিটমেণ্টটো বহুত দৰকাৰ। মই এল'ভেৰা জেল এটা এক্সাম্পল দি কৈছো, কোনো অসুবিধা নাই, আপুনি ফৰএভাৰৰ যিকোনো প্ৰডাক্ট ইউজ কৰাৰ কাৰণে প্ৰতিশ্ৰুতিবদ্ধ হ'ব লাগিব। এটা এক্সাম্পল দি কৈছো, যদি এনেকুৱা হয় তেতিয়াহ'লে কেনেকুৱা হ'ব পাৰে অকণ চাওক। কমিটমেণ্ট লাগিব সময়ৰ ওপৰত। উচিত সময়ত উচিত কাম কৰাৰ কাৰণে আপোনাৰ কমিটমেণ্ট বহুত জৰুৰী। মানুহক সময় দিব, তো উচিত সময়ত মানুহৰ লগত যোগাযোগ কৰিব, কথা বতৰা পাতিব। স্পন্সৰিঙৰ প্ৰতি কমিটমেণ্ট, কাৰণ এইটো নেটৱৰ্ক মাৰ্কেটিং, ইয়াত জইনিং হ'ব লাগিব আৰু আপুনি টিম গঠন কৰিলেহে টিমৰ ওপৰত যিটো ব্যৱসায় হ'ব তাৰ ওপৰত আপুনি কমিশ্যন আৰু সুন্দৰ সুন্দৰ এচিভমেণ্ট পাব পাৰে। আপুনি ফৰেইন টুৰ পাব পাৰে, নেশ্যনেল টুৰ পাব পাৰে, কাৰ প্লান এচিভ কৰি আপুনি গাড়ীৰ মালিক হ'ব পাৰে। তো স্পন্সৰিং বহুত গুৰুত্বপূৰ্ণ। কমিটমেণ্ট লাগিব নিজৰ গ্ৰুপৰ ওপৰত, কাৰণ আপুনি যিটো গ্ৰুপ বনাব তেখেতসকলৰ লগত আপোনাৰ এটাচমেণ্ট বহুত জৰুৰী, কাৰণ মৰম চেনেহ আৰু শিক্ষা দীক্ষাৰ মাধ্যমত, প্ৰশিক্ষণৰ মাধ্যমত আপুনি আপোনাৰ গ্ৰুপক আগবঢ়াই লৈ যোৱাৰ কাৰণে প্ৰতিশ্ৰুতিবদ্ধ হ'ব লাগিব। তদ্ৰূপ পৰিয়ালৰ প্ৰতিও আপুনি প্ৰতিশ্ৰুতিবদ্ধ হ'ব লাগিব। পৰিয়ালক সুখত ৰাখিব পাৰিলেহে ব্যৱসায়টো ভালকৈ কৰিব পাৰিব। গতিকে পৰিয়ালক সুখ আৰু আনন্দত ৰখাৰ কমিটমেণ্ট আপুনি নিজৰ লগত আপুনি কৰি ল'ব লাগিব। লাৰ্ণিং এটিটিউড এটা লাগিব, যে শিকাৰ আপোনাৰ মানসিকতা হ'ব পাৰে। আপুনি যিজন ব্যক্তিৰ পৰা শিক্ষা লৈ আছে ফৰএভাৰৰ, তেখেতৰ বয়স আপোনাতকৈ কম হ'ব পাৰে, তেখেতৰ শিক্ষা দীক্ষা আপোনাতকৈ কম, কিন্তু ফৰএভাৰত যদি তেখেতে সুন্দৰ ট্ৰেইনিং দিব জানিছে, ফৰএভাৰৰ প্ৰডাক্ট সম্পৰ্কে বুজাব জানিছে, ফৰএভাৰৰ মাৰ্কেটিং প্লান বুজাব জানিছে, তো দ্বিধাবোধ নকৰি তেখেতৰ লগত শিকাৰ মানসিকতা ৰাখক, কাৰণ ইয়াত বয়সৰ কথা নাই আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কথা নাই। ফৰএভাৰৰ এই প্লেটফৰ্মখনত কোনে কিমান শিকিছে তেওঁৰ ওপৰত বেছ কৰিব, তেওঁ আপোনাক কেনেকৈ শিকাব পাৰে। গতিকে ভাল ব্যক্তি যদি আপুনি পায়, যাৰ পৰা জ্ঞান আহি আছে, সুন্দৰভাৱে আপুনি শিকাৰ মানসিকতা ৰাখক, প্ৰতিশ্ৰুতিবদ্ধ হওক। এবছৰ আপুনি চিষ্টেমেটিক কামবিলাক কৰক, তাৰপিছত দেখিব আপোনাৰ সুন্দৰভাৱে আপোনাৰ টিম যেতিয়া ডেভেলপ হ'ব, এবছৰ পিছত সকলোৱে আপোনাৰ নিচিনা কাম কৰা আৰম্ভ কৰিব আৰু প্ৰতিশ্ৰুতিবদ্ধ যেতিয়া সকলোৱে কাম কৰিব, ধুনীয়া ৰিজাল্ট আহে। আমি আগবাঢ়িছো আগলৈকে। একশ্যন লওক। কেনেকুৱা একশ্যন? মেছিভ একশ্যন প্লান। ডেট মিনছ আপুনি যিটো টাৰ্গেটক লৈ পেলাই একশ্যন ল'ব, অনলি একশ্যন প্লান হ'ব নালাগে। মেছিভ একশ্যন প্লান মিনছ সেইটো কাম আপুনি এনেহ হাচিল কৰিব, অকণ বৃহৎ বেলেগ ধৰণৰ, মানে এনেকুৱা আপুনি প্লানিং কৰক, যেনে আপোনাৰ মেনেজাৰ হ'বলৈ 120 চিচিৰ দৰকাৰ, তো 150 চিচিৰ টাৰ্গেটত কাম কৰক। আপুনি ঠিক তদ্ৰূপ আপোনাৰ বিজনেছটোক আগবঢ়াই লৈ যাওক, কাৰণ মেছিভ একশ্যন প্লান সফল ব্যক্তিৰ চাবিকাঠি। সফল হ'বলৈ হ'লে মেছিভ একশ্যন প্লান লাগিব, যাতে কোনো প্লানত কোনো কাৰণত আপুনি ফেইলৰ নহয়। তথাপি আপুনি মেছিভ একশ্যন প্লানৰ কাৰণে আপোনাৰ ছিনিয়ৰৰ লগত আলোচনা কৰি ল'ব, কেনেকৈ আপুনি নেক্সট গ'ল এচিভ কৰিব পাৰে, তাৰ ওপৰত আপুনি নিজক ৰেডি কৰিব লাগিব। আপুনি ফ'কাছ কৰিব লাগিব ৰিটেইলিঙৰ ওপৰত, তাৰ ওপৰত লাগিব মেছিভ একশ্যন প্লান। মিনছ আপুনি এই ব্যৱসায়টো যেতিয়া কৰিবলৈ বিচাৰিছে, আপোনাৰ নিজৰ পাৰ্চনেল ৰিটেইলিং থকাটো দৰকাৰ। আপুনি যিটো কাম কৰি দেখুৱাব, কাইলৈ আপোনাৰ টিমৰ প্ৰতিজন ব্যক্তিয়ে ৰিটেইলিং কৰিব, আৰু যেতিয়া সকলোৱে ৰিটেইলিং কৰা আৰম্ভ কৰিব, সকলোৰে বিজনেছ আৰম্ভ হ'ব, সকলোৱে ইনকাম পাব, আপুনি এচিভমেণ্টো পাব আৰু আপুনি ইনকামো পাব। স্পন্সৰিঙৰ ওপৰত আপুনি মেছিভ একশ্যন প্লান লওক, যাতে আপুনি প্ৰত্যেক দিনতেই
সৰহসংখ্যক ব্যক্তিক বুজাব পাৰে আৰু তাৰ পৰা নতুন নতুন জয়নিং উলিয়াব পাৰে, কাৰণ স্পন্সৰিং বা নিউ জয়নিঙৰ ওপৰত আপোনাৰ নেটৱৰ্ক বিকশিত হ'ব। আপুনি নাজানে কোনখন জিলাৰ কোনজন ব্যক্তিৰ মাধ্যমত আপোনাৰ বিজনেছ এক্সপাণ্ড হ'ব। আপুনি যিহেতু নাজানে, আপুনি সৰহসংখ্যক জয়নিঙৰ ওপৰত গুৰুত্ব দিয়ক আৰু ইয়াৰ কাৰণে মেচিভ একশ্যন প্লান লওক। দেন আপোনাৰ টিচিং আদাৰ্ছৰ ওপৰত মেচিভ একশ্যন প্লান লওক। টিচিং আদাৰ্ছ, ইয়াৰ ওপৰত মেচিভ একশ্যন প্লান এটা লাগে, কাৰণ আপুনি যেতিয়া মানুহক শিকাব, এনেকৈ শিকাওক যাতে আপুনি কথা কোৱাৰ বিনিময়ত তেখেতে আপোনাৰ ট্ৰেইনিঙত বহি পেলাই কিছু কথা শিকি লৈছে। আপুনি নিজক তেনেকে ৰেডি কৰক। লিডাৰশ্বিপ, ইয়াৰ ওপৰত আপোনাৰ মেচিভ একশ্যন প্লান লওক, কাৰণ লিডাৰশ্বিপ কোৱালিটিটো এটা এনেকুৱা বস্তু য'ত আপুনি পৰিকল্পনা কৰিব লাগিব, তাৰ ওপৰত আপুনি কষ্ট কৰিব লাগিব যাতে মানুহে আপোনাক লিডাৰ হিচাপত গ্ৰহণ কৰে। এই গোটেইখিনি মেচিভ একশ্যন প্লান যদি আপুনি কৰি লয়, তেতিয়াহ'লে সফলতাৰ উচ্চ শিখৰত আপুনি যাত্ৰা কৰিব পাৰিব। মেচিভ একশ্যন প্লানৰ আন এটি কথা মই আপোনালোকক কওঁ, আপুনি জইনিং কৰোৱা কোনো এজন ব্যক্তিক নেগলেক্ট নকৰিব। হয়তো কোনোবা আপোনাৰ টিমত জইন কৰিছে, তেখেতে হয়তো ফৰএভাৰ বুজি পোৱা নাই বা কাম কৰা নাই। আপুনি নিজক পঢ়িয়াই চাওক তেখেতে কাম নকৰাৰ কাৰণবিলাক কি, তেখেতে কি কাৰণত আপোনাৰ লগত জইনিং কৰাৰ পিছত কাম কৰা নাই। আপুনি তেওঁলোকৰ লগত আলোচনা কৰক, তেওঁলোকৰ লগত বহক আৰু তেওঁক অলৱেজ এনেকৈ আপুনি হেল্প কৰক, তেখেতক এনেকৈ আপুনি নাৰ্চাৰ কৰক যাতে আপুনি তেওঁক এদিন আপোনাতকৈ বেটাৰ বনাই পেলাই সমাজৰ বুকুত এক্সাম্পল হৈ দেখুৱাই দিব পাৰে। এইটো বহুত ডাঙৰ কথা। মেক দেম বেটাৰ দেন ইউ, এই বস্তুটো আপুনি কৰিব পাৰিব লাগিব। কোনো মানুহে ফৰএভাৰ নকৰাকৈ নাথাকে। ফৰএভাৰৰ এই প্লেটফৰ্মখনে টকা দিয়ে, মানুহক গুড হেল্থ দিয়ে আৰু মানুহক এই দুটা বস্তু লাগে। গতিকে আপোনাৰ লগত জইনিং কৰা প্ৰতিজন ব্যক্তিক আপুনি সহায় সহযোগিতা আগবঢ়াওক। তেখেতে যদি বহি আছে কাম কৰা নাই, কাৰণবিলাক ফহিয়াই চাওক, কি কাৰণত কোটি টকা পোৱা এটি কোম্পানীৰ লগত জড়িত হৈও মানুহজন বহি আছে। কাৰণ কোম্পানীটো টকা পইচা বিচৰা নাই, তাৰ পিছত মানুহজন কেলেই বহি আছে। আপুনি কাৰণটো ফহিয়াই তেওঁক আপুনি নাৰ্চাৰ কৰক, তেওঁক আপুনি সহায় সহযোগিতা আগবঢ়াওক, সহানুভূতি প্ৰদৰ্শন কৰক আৰু মনে মনে এইটো সিদ্ধান্ত লওক যে এদিন আপোনাতকৈ আপুনি তেখেতক বেটাৰ কৰি পেলাই সমাজৰ বুকুত এক্সাম্পল কৰাই থিয় কৰাব। এইটো একশ্যন প্লানত আপোনাৰ আহে। আমি আহিছো একেবাৰে লাষ্টৰ যিটো ৰুল, এনালাইজ ৰিজাল্ট, 5 নম্বৰ। আপুনি গোটেই কাম কৰিলে, আণ্ডাৰষ্টেণ্ডিং হ'ল, বিলিফ চিষ্টেম ডেভেলপ কৰিলে, কমিটমেণ্টত আপুনি কাম কৰিলে, একশ্যন ল'লে আপুনি, দেন এনালাইজ ৰিজাল্ট। প্ৰত্যেকটো কৰ্মৰ পৰা দুটা ৰিজাল্ট ওলাব, এটা পজিটিভ আনটো নিগেটিভ, য়েছ অৰ ন'। যি ক্ষেত্ৰতে আপুনি নাযাওক কিয়, আপুনি গোটেই পৰিকল্পনা কৰি কাম কৰাৰ পিছত দুটা ৰিজাল্ট পাব, য়েছ অৰ ন'। বোথ ৰিজাল্টছ আৰ গুড। প্ৰত্যেকটো বস্তুৱে আপোনাৰ কাৰণে গুড। কিবা কাৰণত আপুনি এই পৰ্যায়ত কাম কৰাৰ পিছত আপুনি হয়তো নিগেটিভ ৰিজাল্ট পালে, আপুনি ভবা ধৰণৰ কাম কৰিব নোৱাৰিলে, এনালাইজ কৰক, পৰ্যালোচনা কৰক, আত্মসমালোচনা কৰি পেলাই চাওক ক'ত আপুনি ভুল কৰিছে আৰু ক'ত আপোনাৰ গণ্ডগোল হোৱাৰ কাৰণে হয়তো আপুনি গোটেই কাম কৰাৰ পিছতো ৰিজাল্ট উলিয়াব নোৱাৰিলে। আপুনি এগেইন এনালাইচিছ কৰি এই চাৰ্কুলত আপুনি এগেইন কাম কৰা আৰম্ভ কৰক। এনালাইজ কৰাটো বহুত ডাঙৰ কথা আৰু ইয়াৰ লগত আছে এই গোটেই 5টা ৰুলছে কাম তেতিয়া কৰিব যেতিয়া চিক্ৰেট ইনগ্ৰিডিয়েণ্ট আপোনাৰ লগত থাকিব। মই আপোনালোকক এই চিক্ৰেট ইনগ্ৰিডিয়েণ্টটোৰ কথা ক'ম। এই ইনগ্ৰিডিয়েণ্টটো যাৰ লগত থাকিব সেইজন ব্যক্তিহে কিন্তু ছাকচেছফুল হ'ব পাৰিব, কাৰণ এই 5টা ৰুলৰ লগত সেই ইনগ্ৰিডিয়েণ্টটো বহুত প্ৰয়োজন। সেইটো হৈছে বাৰ্নিং ডিজায়াৰ, জ্বলন্ত নতুবা জাগ্ৰত ইচ্ছা শক্তি আপোনাৰ লাগিব। FLPৰ পৰা কৰোৰপতি হোৱাৰ কাৰণে, FLPৰ পৰা গাড়ী লোৱাৰ কাৰণে, FLPৰ ইণ্টাৰনেশ্যনেল টুৰ এচিভ কৰাৰ কাৰণে, FLPৰ নেশ্যনেল টুৰ এচিভ কৰাৰ কাৰণে। এই বাৰ্নিং ডিজায়াৰটো আপোনাৰ লগত থাকিব লাগিব। আপোনাক টকা পইচা নালাগে, ভালকৈ থাকিব নিবিচাৰে, আপুনি জানো এট প্ৰেজেণ্ট চিটুৱেশ্যনত যি কাম কৰি আছে তাৰ পৰা অত্যন্ত সুখী। যদি সুখী হোৱা নাই, আপোনাৰ হাতত অপশ্যন আছে। যদি অপশ্যনো নাই, সুখীও হোৱা নাই, টকা পইচাও নাই, তেতিয়াহ'লে ফৰএভাৰলৈকে আহক। ফৰএভাৰে আপোনাক উজ্জ্বল ভৱিষ্যত দিব পাৰে। তাৰ কাৰণে আপুনি বাৰ্নিং ডিজায়াৰ ৰাখক। এই প্লেটফৰ্মখনত ঢেৰ মানুহ ছাকচেছফুল হৈছে। অসমৰ চুকে কোণে অলিয়ে গলিয়ে আপুনি ফৰএভাৰ কৰা ঢেৰ মানুহ লগ পাব, সকলোৰে লগত ছাকচেছ দেখিবলৈ পাব, সকলোৱে আনন্দত জীৱন কটাই আছে। গতিকে বাৰ্নিং ডিজায়াৰ আপোনাৰ থকাটো দৰকাৰ আৰু বাৰ্নিং ডিজায়াৰ যাৰ আছে সেইজন ব্যক্তি ছাকচেছফুল হ'ব পাৰে। গোটেই পৃথিৱীখন ইচ্ছা শক্তিৰ ওপৰত ডিপেণ্ড কৰি আছে। গতিকে আপুনি ডাঙৰ সপোন লৈ পেলাই কাম কৰা উচিত। সপোন ডাঙৰ হ'লে বিল নাহে, আপুনি কাকো টকা দিব নালাগে। গতিকে ডাঙৰ সপোন লৈ পেলাই আপুনি কাম কৰক যাতে আপুনি আপোনাৰ জীৱনত আগবাঢ়িব পাৰে। আদাৰৱাইজ আমি য'ত আছো তাতেই থাকি যাম, আমাৰ যেনেকুৱা জীৱনশৈলী আছে তাতকৈ বেটাৰ কৰিব নোৱাৰিম। গতিকে আজি আমাৰ হাতত অপৰচুনিটি আছে। আমি এই 5টা ৰুল যদি ফ'ল' কৰোঁ আৰু বাৰ্নিং ডিজায়াৰ যদি লগত ৰাখোঁ, ডেফিনেটলি আমি FLPৰ মাধ্যমত নিজক এষ্টাব্লিছ কৰিব পাৰিম,
ঘৰখনলৈকে সুখ হাঁহি আৰু আনন্দ আনিব পাৰিম আৰু উজ্জ্বল ভৱিষ্যতৰ পিনে আমি গতি কৰিব পাৰিম। বন্ধুসকল, আপোনালোকে যদি FLP কৰিব বিচাৰিছে, অন্তৰৰ পৰা কৰিব বিচাৰিছে, এই ৰুলকেইটা মেইনটেইন কৰি আপুনি আগবাঢ়ি যাওক, বহুত ধুনীয়া সফলতা আপোনাৰ লগত আহিব। মই পুনৰ নতুন কথা বতৰালৈ আপোনালোকৰ মাজত আহিম। যদি আপোনাৰ এই ভিডিঅ'টো পছন্দ হৈছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ প্ৰচাৰৰ কাৰণে আপুনি নিজক প্ৰস্তুত কৰক। বহুত বহুত ধন্যবাদ।